নিজৰ দলৰ মানুহবিলাকক মন্দিৰৰ ওচৰত গৰু মাংস পেলাবলৈ লগাই দিয়ে আৰু তাৰ পাছত উচতনি দিয়ে যে সব হিন্দু মানুহবিলাকে মছজিদৰ ওচৰত গাহৰি মাংস পেলাব। এই কথাটো কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে জেললৈ যাব লাগিছিলে নে নাই? অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয় নে নহয়? মই হলেতো হুলত দিলোহেঁতেন। মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁক কমেও মই ২৭ বাৰ মান ফাঁচি দিলোহেঁতেন। তেওঁ যিবিলাক কাম কৰি আছে, গোটেই পৃথিৱীৰ মানুহে কি কাম কৰি আছে আৰু আমাৰ গোটেই অসম ভাৰতৰ মানুহ হিন্দু মুছলমানৰ যুঁজত ৰখাই আছে। আপুনি কওকচোন, পৃথিৱীৰ কোনোবা মুখ্যমন্ত্ৰী আছে নেকি যে নিজৰ দলৰ মানুহবিলাকক মন্দিৰৰ ওচৰত গৰু মাংস পেলাবলৈ লগাই দিয়ে আৰু তাৰ পাছত উচতনি দিয়ে যে সব হিন্দু মানুহবিলাকে মছজিদৰ ওচৰত গাহৰি মাংস পেলাব। এই কথাটো কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে জেললৈ যাব লাগিছিলে নে নাই? অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা হয় নে নহয়? যিজন মানুহে তেওঁলোকৰ দলৰ তেওঁলোকৰ চৰকাৰৰ মানুহৰ জৰিয়তে মন্দিৰৰ ওচৰত গৰু মাংস পেলাইছে, প্ৰত্যেকবাৰে প্ৰমাণিত হৈছে। যিজন মানুহৰ নেতৃত্বতে গৰু মাংস মন্দিৰৰ ওচৰত পেলাইছে, সেইজন মানুহকে আকৌ মছজিদৰ ওচৰত গাহৰি মাংস পেলাব লাগে বুলি উচতনি দিছে। এই মানুহজনক চিধা চিধি জেলত দিব লাগে। মই হলেতো হুলত দিলোহেঁতেন। মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁক কমেও মই ২৭ বাৰ মান ফাঁচি দিলোহেঁতেন। তেওঁ যিবিলাক কাম কৰি আছে ২৭ বাৰ মান ফাঁচি হলহেঁতেন মোৰ হাতত পৰিলে হিমন্ত বিশ্ব শৰ্মা।